কালি ৰাতি মামুনে কিবা দিগদাৰ কৰিছিল নি? ধেত নাই, মই তাইক কাহিনী এটা শুনাই আছিলোঁ আৰু তাই হাঁহি হাঁহি শুনি আছিলে। কেতিয়া শুলে তাই নিজেও গম নাপায়। সঁচাকে দেই, তাইলে কিবা এটা বৰ বেয়াই লাগে অ'। এই পৃথিৱীত প্ৰত্যেকজন মানুহ, সেয়া লাগিলে ধনীয়ে হওক বা দুখীয়া, সুস্থ হওক বা ৰোগীয়া, সুখেই হওক বা দুখেই, আমাৰ সকলোৰে বাবে আকাশ কিন্তু একেই। এবাৰ ভালদৰে আকাশখনলৈ চোৱা আৰু নিজকে আনতকৈ পৃথক বুলি ভবাটো বন্ধ কৰা। মই ওলাই অহাৰ বাবে বতৰটোও গোমা কৰি আহিলে। 7 দিনৰ সময়সীমা দিছিলোঁ মই, সেয়া এতিয়াও পাৰ হৈ যোৱা নাই। 7 দিন সম্পূৰ্ণ হোৱা দিনাই যোগ বিয়োগ সকলো হ'ব। ভিক্ষাৰীৰ জাত, গাঁৱত এইবোৰ বস্তু দেখি পাইছিলি? এইবোৰ বস্তুৰ মূল্য কি তই জান? তোক মই চাফা কৰিবলৈ দিছিলো, বস্তু ভাগিবলৈ দিয়া নাছিলো। বল, তোক আজি মই শিক্ষা দিম। তই কিমান বস্তু ভাগ ময়ো আজি চাম। বল। ঐ ছোৱালী, কি চাই আছ হা? মোৰ বস্তু ভাগ এতিয়া এইখিনি ধু, আৰু যদি চাফা নহয় নহয় চাবি তোক মই কি অৱস্থা কৰোঁ। কি চাই আছ? ধু। বস্তু ভাগিবলৈ আহিছ হা? লাজ নালাগে তোৰ বস্তু ভাগিবলৈ? ধু সোনকালে।
টিকেন কি হ'ল তই ৰৈ গলি যে এই আপোনালোক যাওক, মই মানে দোকানলৈ নাযাওঁ। দোকানলৈ গ'লে মোৰ আকৌ সেই গোটেই দোকানখন কিনি পেলাবলৈ মন যায় নহয়। মই মণি বেগটোও ঘৰত থৈ আহিলোঁ। ফটোৱাটো কৰবাৰ আপোনালোক যাওক যাওক, মই মানে ইয়াতে অকণমান মনোৰঞ্জন লওঁ। যি লৈ থাক, ছোৱালী চাই নাথাকিবি কিন্তু। যাওক যাওক। ব'লা মা ব'ল। মইনো ক'ত ছোৱালী চাম? ছোৱালীয়ে যদি মোক চাই মইতো চাব লাগিব, নহ'লে বেয়া পাব না, চাবতো লাগিবই। বৰষুণ মোৰ ভাল লাগে, কিন্তু আজিৰ দৰে বৰষুণ মই কেতিয়াও দেখা নাই। সঁচাই একদম মনে বিচৰা সৌন্দৰ্যত বৰষুণ। মই তোমাক ধৰিবই পৰা নাছিলোঁ জানানে, বিদিয়ে দেখুৱাই দিয়া বাবেহে। মোক বাৰু তুমি চিনি পাইছানে? কিয় নাপাম খুৰী, ভালে আছে নহয়? আছোঁ। তোমাৰ কথা কোৱা, আমাৰ অনেক লগ পাইছানে? তাৰ বিয়াৰ কথাটো গম পাইছাই। সেইটো কথাটো সকলোৱে গম পায়। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, কোনোবা আছেনে? মামুন! বৰষুণ মোৰ ভাল লাগে, কিন্তু আজিৰ দৰে বৰষুণ মই কেতিয়াও দেখা নাই। সঁচাই একদম মনে বিচৰা সৌন্দৰ্যত বৰষুণ। মই তোমাক ধৰিবই পৰা নাছিলোঁ জানানে, বিদিয়ে দেখুৱাই দিয়া বাবেহে। মোক বাৰু তুমি চিনি পাইছানে? কিয় নাপাম খুৰী, ভালে আছে নহয়? আছোঁ। তোমাৰ কথা কোৱা, আমাৰ অনেক লগ পাইছানে? তাৰ বিয়াৰ কথাটো গম পাইছাই। সেইটো কথাটো সকলোৱে গম পায়, কিন্তু মিচিমিক ঘৰখনৰ কোনোৱে মানি লোৱাৰ বাবে দুখ লাগিছে। আমিতো মানি ল'লোৱেই, বাকীসকলেও লাহে লাহে মানি ল'ব। তাইক লগ পালে গম পাবা কিমান মৰম লগা ছোৱালী। পৰিধি, এদিন আমাৰ ঘৰত আহিবাচোন। অনিৰ ইমান ভাল বান্ধৱী, তাৰ পত্নীক লগ কৰিবলৈ অহা নাই যে? খুৰী আপুনি হয়তো নাজানে, মই মিচিমিক বহুত আগৰ পৰাই চিনি পাওঁ। আচলতে মইহে তাইক অনিৰ্বাণ দাৰ লগত চিনাকি কৰাই দিছিলোঁ, নহ'লেতো। তাৰ মানে তুমি মিচিমিৰ বান্ধৱী? তেতিয়াহ'লে বান্ধৱীক লগ কৰিবলৈ আমাৰ ঘৰলৈ এদিন আহা আকৌ, তাইৰো মনটো ভাল লাগিব। কোৱাচোন কেতিয়া আহিবা? সময় সুবিধা মিলিলে সোনকালেই যাম দিয়ক। ঠিক আছে, এতিয়া মই আহোঁ। ঠিক আছে। ইমান মৰম লগা ছোৱালী।
মিচিমি মোৰ বান্ধৱী। যিটো কথা এই কাণখনৰে শুনিবলৈ মন নাযায় সেইবিলাক কথাই মই বাৰে বাৰে শুনি থাকোঁ। সেই মিচিমিজনীয়ে মোৰ লগ নেৰিব যেন পাইছোঁ। মামুন, মামুন, তই ভিতৰলে যা, যা মামুন। মামুন, তই তিতিবি, ভিতৰলে যা, মোৰ কথা শুন, যা মামুন। তই মোৰ কথা শুনচোন, তোৰ গা বেয়া হ'ব। মামুন, কথা ক'লে শুনিবি। মামুন, তই উঠচোন। যা মামুন, তই ভিতৰলে যা। মই আপোনাক কি কৈছোঁ আপুনি কথাটো বুজি পোৱা নাই। ভদ্ৰ ভাষাৰে মই আপোনাৰ কথাখিনি শুনাই আছোঁ, আপুনি শুনক। সেই ঠাইখিনি ওচৰৰ অসমীয়া মানুহখিনি আহি আমাৰ পৰা সহায় বিচাৰিছিল। আপুনি যিকেইজন মানুহক লৈ আমাৰ কাৰ্যালয়ত হুলস্থুল কৰিছে তথা দাদাগিৰি কৰিছে, সেই গোটেইখিনি মানুহ অবৈধভাৱে আহি তাত থিতাপি লৈছেহি। লৈছে, তাতে কি হ'ল? তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, যা মামুন, তই ভিতৰলে যা, তই যা। যি কৈছো সেইটো কৰ, তই যাচোন মামুন।
মই আপোনাক কি কৈছোঁ আপুনি কথাটো বুজি পোৱা নাই। ভদ্ৰ ভাষাৰে মই আপোনাৰ কথাখিনি শুনাই আছোঁ, আপুনি শুনক। সেই ঠাইখিনি ওচৰৰ অসমীয়া মানুহখিনি আহি আমাৰ পৰা সহায় বিচাৰিছিল। আপুনি যিকেইজন মানুহক লৈ আমাৰ কাৰ্যালয়ত হুলস্থুল কৰিছে তথা দাদাগিৰি কৰিছে, সেই গোটেইখিনি মানুহ অবৈধভাৱে আহি তাত থিতাপি লৈছেহি। লৈছে, তাতে কি হ'ল? কিবা প্ৰমাণ আছে জানো আপোনালোকৰ লগত? আমি অত বছৰে অসমত থাকি মানুহৰ কথা বতৰা, বস্ত্ৰ আৰু চাল চলনতে গম পাওঁ কোন বৈধ আৰু কোন অবৈধ। আমাক কোনো প্ৰমাণৰ প্ৰয়োজন নাই। সেই মানুহখিনিক সময় দিয়া হৈছে। সেই নিৰ্দিষ্ট সময়ত যদি তেওঁলোক তাৰ পৰা গুচি নাযায়, তেতিয়া জাতীয়তাবাদী যুৱ সেনাই তাহাঁতক তাৰ পৰা খেদি পঠিয়াবলৈ বাধ্য হ'ব। আৰু আমাৰ এই কামত কোনেও বাধা দিব নোৱাৰে। নোৱাৰে মানে একদম নোৱাৰে। আমাৰ চিধা কথা। আৰু কাৰো ধমকি লৈ ভয় কৰা মানুহ নহয় আমি। ভয়টো খাবই লাগিব ভাই। যিটো কাম চৰকাৰে কৰিবলৈ ভয় কৰে, তাতে আকৌ আপোনালোকৰ কিহৰ দাদাগিৰি? এয়া অসমীয়াগিৰি। দাদাগিৰি কৰা হ'লে তেতিয়া আপোনাৰ গাৰ কাপোৰ ক'ৰবাত আৰু মানুহটো ক'ৰবাত থাকিলে হয়। অশালীন বাক্য আৰু আচৰণ আমাৰ কাৰ্যালয়লৈ অহা কোনো ব্যক্তিকে নকৰোঁ। সেয়া লাগিলে আমাৰ ঘূৰ শত্ৰুৱে নহওক কিয়। বাকী থাকিল সেই অঞ্চলৰ বিশেষ ব্যক্তিখিনিৰ কথা। ভাৰতৰ মানচিত্ৰত আমাৰ অসমখন একেবাৰে চুকত আছে বুলিয়েই য'ৰে তৰে কিছুমান চুক ভেকুলি পিঠিত দাগ লগাই আহিব আৰু নিজৰ ভাষাত তুৰ তুৰাই আমাৰ ওপৰতে বৰমতা ওলাব। সেয়া কেতিয়াও নহ'ব। সেইবোৰ চৰকাৰে সহি থাকিব পাৰে, কাৰণ চৰকাৰে লাভ লোকচানৰ অংক কৰে আৰু আমি কেৱল অসমীয়াৰ লোকচান নোহোৱাৰ হিচাপ কৰোঁ। গতিকে আপুনি আপোনাৰ নিজৰ কাম কৰক আৰু আমাক আমাৰ কাম কৰিবলৈ দিয়ক। বুজিলেতো মিষ্টাৰ বীৰবল? আপুনি ক'ৰবালৈ যায় নেকি? ইমান বৰষুণতনো কলৈ যাবা? এনেই এবাৰ বৰষুণ চাই আহোঁ। বৰষুণ কি চাব দেউতা, পানীহে। সেইখিনি আমাৰ মানুহ। সেইখিনি মানুহক লৈ আমি বহুত কিবা কিবি কৰি আছো। কি কৰি আছে আমাক জনাব পাৰিব? পাৰিব জনাব? জনাব কিয় লাগে? সেইবোৰ আমাৰ ব্যক্তিগত কথা। কোনো বেয়া কাম ব্যক্তিগত নাথাকে। এই বেয়া কামবোৰ ৰাজহুৱা কৰিবলৈ আমি ইয়াত বহি আছো। অ' আচ্ছা, আপোনাৰ নামটো কি বুলি কৈছিলে? মই জনাততো বীৰবল এজন সাংঘাতিক জ্ঞানী মানুহ আছিল। তেওঁ সকলো সমস্যাৰ সমাধান বুদ্ধিৰে কৰিছিল। আৰু আপুনি এটা কাম কৰক বুজিছে, আপোনাৰ নিজক সলনি কৰক, নহ'লে এই নামটো সলনি কৰক।